হয় হয় আমাৰ 1982 চনৰ পৰা আমাৰ প্ৰকাশ উৎসৱটি ইয়াত পালন কৰি অহা হৈছে। নৱম শিখ গুৰু শ্ৰী গুৰু টেগ বাহাদুৰ যি নেকি হিন্দু ধৰ্মৰ কাৰণে শ্বহীদ হৈছিল, তেওঁৰ জন্ম উৎসৱটি আমাৰ উলহ মালহেৰে উদযাপন কৰা হয়। প্ৰত্যেক 18 এপ্ৰিলত অনুষ্ঠানটি অনুষ্ঠিত হয়। তাৰ আগতে আমাৰ আখণ্ড পাঠৰ লৰি চলি থাকে। এইবাৰো আমাৰ 8 তাৰিখৰ পৰা আঠুটিকৈ অখণ্ড পাঠৰ লৰি চলিছে। আজি পঞ্চম আৰু ষষ্ঠম অখণ্ড পাঠ আৰম্ভ হৈছে আৰু 17 এপ্ৰিল তাৰিখে আমাৰ ধৰ্মীয় শোভাযাত্ৰা হ'ব। লগতে 18 তাৰিখে আমাৰ বিভিন্ন অঞ্চলৰ পৰা অহা জ্ঞানী জেঠাদাৰসকলৰ শবত কীৰ্তন ধৰ্মীয় অনুষ্ঠানেৰে আমাৰ উৎসৱটি পালন কৰা হ'ব আৰু ইয়াত সকলো অসমবাসী ৰাইজ তথা উত্তৰ পূৰ্বাঞ্চলৰ সকলো ধৰ্মপ্ৰাণ ৰাইজৰ সমাগম ঘটিব। আমি সকলো ৰাইজক এই অনুষ্ঠানত সহযোগিতা কৰিবলৈ আহ্বান জনাওঁ। এই প্ৰকাশ উৎসৱৰ মাজতে আজিৰ দিনটোত অসমৰ বহাগ বিহুৰ যিদৰে পালন কৰা হয়, আমাৰ শিখ ধৰ্মতো বৈশাখী পালন কৰা হয়। আজিৰ দিনটোতেই আমাৰ দশম গুৰু শ্ৰী গুৰু গ্ৰন্থ চাহাবজী শ্ৰী গুৰু গোবিন্দ সিং মহাৰাজে খালসা পন্থ অথবা শিখ ধৰ্ম স্থাপন কৰিছিল আৰু এই দিনটোত উলহ মালহেৰে আমাৰ বৈশাখী উৎসৱটি সমগ্ৰ ভাৰত তথা পৃথিৱীৰ লগতে আমাৰ গুৰুদ্বাৰটো উলহ মালহেৰে পালন কৰা হয়। আৰু ইতিমধ্যে আমাৰ বৈশাখী উৎসৱ উপলক্ষে আমাৰ নিচান চাহাবজী আছে, তাত আমাৰ নতুনকৈ ধুই পখালি আমাৰ বস্ত্ৰ পৰিধান কৰা হৈছে আৰু সেইমতে আমাৰ ধৰ্মীয় যিখিনি কাৰুকাৰ্য আছে ইতিমধ্যে সমাপন কৰা হৈ আছে। এই আমাৰ বৈশাখী উৎসৱ সকলো ভাৰতবাসীৰ লগতে সকলোৱে আমি আজি বৈশাখীৰ দিনটোত শুভেচ্ছা জ্ঞাপন কৰিলোঁ।